মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে। মই আৰু অতি নিষ্ঠাৰে এই বিভাগকেইটাত যেনেধৰণে পৰিচালনা কৰিব লাগে সকলো দায়িত্ব পালন কৰি যাম আৰু আমি আশা কৰিম যে বিশেষকৈ ৰাজহ বিভাগৰ আৰু দুৰ্যোগ প্ৰশমন যি বিভাগ, এই বিভাগৰ যথেষ্ট দায়িত্ব আছে আৰু যোৱা সময়ছোৱাতো মই চেষ্টা কৰিছোঁ। বহুকেইটা ঐতিহাসিক সিদ্ধান্তই গ্ৰহণ হৈছে মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত চাহ বাগিচাকে ধৰি, গতিকে এতিয়াও আমি সেইধৰণে আগবঢ়াই নিম। বিজ্ঞান প্ৰযুক্তি বিভাগ মই আগৰ পৰাই আছিলোঁ, পুনৰ দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এটা সাধাৰণ প্ৰশাসন বিভাগ, গতিকে সাধাৰণ প্ৰশাসন বিভাগৰ ক্ষেত্ৰতো মই ভাবিছোঁ কিছু কৰণীয় আছে, সেইখিনি আমি অতি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিম। ৰাজহ বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে যে আমাৰ যিখিনি ভূমি সংক্ৰান্তীয় কাম, মানুহৰ মাটিৰ পট্টাকে ধৰি এইখিনি আমাৰ ডিজিটেলি উপলব্ধ কৰিব লাগে, যাতে কোনো লোক অফিচলৈ নোযোৱাকৈ নিজৰ কামখিনি ঘৰত থাকিয়ে উপলব্ধ হয়। গতিকে এই অহা কাৰ্যকালত আমি চেষ্টা কৰিম যাতে সকলো লোকে অতি সহজলভ্যভাৱে এইখিনি প্ৰাপ্তি হয়। যোৱা দিনসমূহত বেদখলকাৰী বহু মুক্ত হৈছে। আমাৰ ৰাজহ বিভাগৰ দায়িত্ব থাকিব যে আমি কোনখিনি মাটি বেদখল আছে, কোনখিনি মাটি কি শ্ৰেণীৰ মাটি, সেইখিনি আমি নিশ্চয় প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে সিদ্ধান্ত ল'ব যে কোনখিনি মাটি মুক্ত কৰা উচিত। সাধাৰণ প্ৰশাসন বিভাগটোৰ আগতে এই দুটা বিভাগ আছিল ইয়াৰ, এটা হৈছে ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যন, এটা হৈছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন। এতিয়া দুইটা বিভাগ একত্ৰিত কৰি জেনেৰেল এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হৈছে। এই জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ অধীনত আমাৰ ছেক্ৰেটেৰিয়েটৰ সকলো কৰ্মচাৰী, ঠিক তেনেকৈ ডিষ্ট্ৰিক্ট অফিচৰ, তাৰপিছতে মানে DC অফিচৰ যিবিলাক ডিষ্ট্ৰিক্ট সেই অফিচসমূহৰ, ঠিক তেনেকৈ যিবিলাক আমাৰ গেষ্ট হাউচ, আছাম ভৱন ক'ৰবাত আছে, সেই আটাইবিলাক এই সাধাৰণ প্ৰশাসনৰ অন্তৰ্ভুক্ত। আৰু যিখিনি ট্ৰেইনিং প্ৰগ্ৰেম হয়, ট্ৰেইনিং প্ৰগ্ৰেমবিলাকো বিষয়া কৰ্মচাৰীসকলক সেইটো এডমিনিষ্ট্ৰেটিভ ছাব কলেজ আছে বা তেনেধৰণৰ ট্ৰেইনিং ইনষ্টিটিউটত ট্ৰেইনিং দিয়াখিনিও ইয়াৰ আমাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ অন্তৰ্ভুক্ত। গতিকে সেই কামসমূহ আমি আশা কৰিছোঁ অতি নিয়াৰিকৈ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।